নমস্কাৰ স্বাগতম জনাইছো এই মুহূৰ্তলৈ মই ৰশ্মিতা এটা বিতং খবৰ 1485 জনলৈ বৃদ্ধি পাইছে অসমত কৰোনা আক্ৰান্ত লোকৰ সংখ্যা নিশা নতুনকৈ চিনাক্ত কৰা হৈছে 22 জন আক্ৰান্ত আৰু কামৰূপৰ 10 জন মৰিগাঁৱৰ 6 জন আক্ৰান্ত চিনাক্ত কৰা হৈছে বিমানত অহা 3 জন লোকৰ কৰোনাত আক্ৰান্ত বুলি চিনাক্ত কৰা হৈছে গোৱালপাৰা 2 জন আৰু এজনৰ ঠিকনা এতিয়ালৈকে নিশ্চিত হোৱা নাই নিশা টুইটাৰ যোগে জনালে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰৰ দিনটোতে অসমত 124 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে অসমত বৰ্তমান চিকিৎসাধীন হৈ আছে 1194 জন আক্ৰান্ত লোক বৰ্তমান এই মুহূৰ্তলৈকে 1485 জনলৈ বৃদ্ধি পাইছে অসমত কৰোনা আক্ৰান্ত লোকৰ সংখ্যা 22 জনকৈ নতুনকৈ আক্ৰান্ত চিনাক্ত কৰা হৈছে নিশাৰ ভাগত যাকে লৈ বৰ্তমান এই আক্ৰান্ত সংখ্যা হৈছে 1485 আৰু কামৰূপৰ 10 জন মৰিগাঁৱৰ 6 জন আক্ৰান্ত হৈছে বিমানত অহা 3 জন লোক কৰোনাত আক্ৰান্ত হোৱা বুলি চিনাক্ত কৰা হৈছে গোৱালপাৰাৰ 2 জন আৰু এজনৰ ঠিকনা এতিয়ালৈকে জানিব পৰা হোৱা নাই স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰিছে টুইটাৰ যোগে আৰু সোমবাৰৰ দিনটোতে এতিয়া অসমত 124 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে আৰু বৰ্তমান অসমত চিকিৎসাধীন হৈ আছে 1194 জন আক্ৰান্ত লোক নিশাৰ প্ৰতিবেদন উত্তাল হ'ল বাগজান মন্ত্ৰী যোগেন মোহন সঞ্জয় কিষাণ আৰু বিধায়ক সুৰেন ফুকনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আশ্ৰয় শিবিৰত থকা বাগজানবাসীৰ বিস্ফোৰিত তৈল খাদৰ নিৰ্গমন আজিলৈকে বন্ধ কৰিব নোৱাৰা তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে বাগজানবাসীয়ে আতংকিত গাঁওবাসীয়ে 27 মে'ৰ পৰা নিজৰ ঘৰ এৰি আশ্ৰয় শিবিৰত বাস কৰিবলগীয়া হৈছে নিশা মাগুৰী মতাপুং বিলত মৃত্যু হোৱা মাছ কাছ অন্য কাৰণতে মৃত্যু হোৱা বুলি মন্ত্ৰীদ্বয়ে মন্তব্য কৰাৰ পিছতে জাঙুৰ খাই উঠিছে বাগজানবাসী আশ্ৰয় শিবিৰতে এনেদৰে মন্ত্ৰীজনৰ বিৰুদ্ধে নিশাৰ ভাগত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি বাগজানবাসীৰ ওচৰত ৰাজনীতি নকৰিবলৈ সকিয়নি দিয়ে উল্লেখযোগ্য যে 27 মে'ত অইল ইণ্ডিয়া লিমিটেডৰ বাগজান 5 নং তৈল খাদত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল তেতিয়াৰ পৰা নিৰ্গমন হৈ আছে বিষাক্ত তেল আৰু গেছৰ খাদটোৰ পৰা নিৰ্গমন হোৱাৰ গেছ আৰু তেলৰ বাবে সমগ্ৰ গাঁওখনৰ পোহনীয়া জীৱ-জন্তু গছ-গছনি খেতি পথাৰ বাগান নষ্ট হোৱাৰ উপৰিও মাগুৰী মতাপুং বিলত তেল পৰি মৃত্যু হৈছে দুষ্প্ৰাপ্য শিশুকে ধৰি মাছ কাছ আনহাতে আজিলৈকে তেল নিৰ্গমন বন্ধ কৰিব পৰা নাই অইল কৰ্তৃপক্ষই যাক লৈ এতিয়া অসন্তুষ্টি ব্যক্ত কৰিছে অঞ্চলবাসীয়ে অঞ্চলত যিবিলাক আমাৰ গৰু ছাগলী মৰিছে হাঁহ কুকুৰা মৰিছে মাগুৰী বিলত মাছ মৰিছে সেইবিলাক বোলে অন্য কাৰণত মৰিছে তেতিয়াহ'লে সেই মিছলীয়া যোগেন মোহন আপোনাক আমি বাগজানৰ এই শিবিৰৰ পৰা ধিক্কাৰ জনাইছোঁ আজি ইয়াত যদি এই মাছ কাছবোৰ যদি অইলৰ যি কণ্টেণ্টছ ওলাইছে তাত যদি মৰা নাই তেতিয়াহ'লে গছ গছনিবোৰ কেনেকৈ মৰিবলৈ আৰম্ভ কৰিছে এইবাৰ চাওক চাহপাত জ্বলি শেষ হৈছে আজি সপ্তমটো দিন কিন্তু এতিয়ালৈকে বন্ধ হোৱা নাই বাগজান তৈলখাদৰ নিৰ্গত তেল আৰু বিষাক্ত গেছ এতিয়ালৈ অইল কৰ্তৃপক্ষই কোনো ধৰণৰ কাম আগবঢ়াব পৰা নাই কিন্তু পৰিকল্পনাহে চলি আছে বাগজানৰ চৌপাশৰ বাসিন্দা আৰু জৈৱ বৈচিত্ৰ্যৰ প্ৰতি প্ৰচণ্ড ভাবুকি কঢ়িয়াই অনা বিষাক্ত গেছৰ নিৰ্গমন এই পৰ্যন্ত ৰোধ কৰিব পৰা নাই অইল আৰু ONGCৰ বিশেষজ্ঞই ইতিমধ্যে গুজৰাটৰ পৰাও এটা বিশেষজ্ঞৰ দল আহি বাগজানত উপস্থিত হৈ নিৰ্গমন ৰোধৰ চেষ্টা কৰিছে যদিও সফল হোৱা নাই অইল কৰ্তৃপক্ষই এই ভয়ংকৰ নিৰ্গমন বন্ধ কৰিবলৈ 15 দিনৰ সময় লৈছে এই 15 দিনত সফল নহ'লে বিদেশৰ পৰা বিশেষজ্ঞৰ দল অনা হ'ব কিন্তু তেতিয়ালৈ বাগজানৰ কাষৰীয়া মাগুৰী মতাপুং বিলৰ জৈৱ বৈচিত্ৰ্যৰ লগতে বিস্তীৰ্ণ অঞ্চলৰ অৰণ্য নদ নদী জীৱ-জন্তু আৰু স্থানীয় লোকৰ ওপৰত পৰিব ভয়ংকৰ দেখিবলৈ পোৱা গৈছে 7টা জিলি কৰি যোৱাৰ পিছতো এতিয়ালৈকে আচলতে দেখিবলৈ পোৱা গৈছে যে বন্ধ হোৱা নাই বাগজান তৈল খাদৰ নিৰ্গত গেছ আৰু তেল বৰ্তমান নিৰ্গত হৈ আছে আৰু যাক লৈ এতিয়া বাগজানবাসী ৰাইজে অসন্তুষ্টি ব্যক্ত কৰিছে তেওঁলোকে ইতিমধ্যে 7টা দিন আশ্ৰয় শিবিৰত বাস কৰিবলগীয়া হৈছে আৰু যাক লৈ এতিয়া তেওঁলোকে জনাইছে যে নিজৰ ঘৰখনলৈ উভতিবলৈ তেওঁলোকে বিচাৰিছে যদি অতি শীঘ্ৰেই এই তেল বা বিষাক্ত গেছ নিৰ্গত বন্ধ নহয় তেতিয়াহ'লে তেওঁলোকে যাব নোৱাৰিব যাৰ ফলত এতিয়া জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে যিহেতু পোহনীয়া জীৱ-জন্তু বা এতিয়া মাগুৰ বিলত যি মাছ আছিল বা কাছ আছে তাৰ মৃত্যু ঘটিছে যাক লৈ এতিয়া অঞ্চলবাসী ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিল নিশাৰ ভাগত য'ত সঞ্জয় কিষাণ উপস্থিত আছিল যোগেন মোহন উপস্থিত আছিল আৰু সুৰেন ফুকনৰ সন্মুখতে তেওঁলোকে তীব্ৰ অসন্তুষ্টি বা তেওঁলোকৰ মনৰ ক্ষোভ ব্যক্ত কৰিছে তাৰ পিছতো তেওঁলোকে জনাইছে যে
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যদি সেই স্থান গৈ পৰিদৰ্শন কৰক আৰু তেওঁলোকৰ সৈতে মত বিনিময় কৰক সেই আহ্বান আছে অঞ্চলবাসী ৰাইজৰ লগতে আমি জনাইছোঁ যে অইল ইণ্ডিয়া কৰ্তৃপক্ষ এতিয়ালৈকে কোনো ধৰণৰ কাম আগবঢ়াব পৰা নাই তেওঁলোকে এটা পুখুৰী খন্দাৰ কথা ইতিমধ্যে পুৱাৰ ভাগত আমাৰ সতীৰ্থ সাংবাদিক উপাসনাই জনাইছিল যে তিনিচুকীয়াত এটা তেওঁলোকে পুখুৰী খান্দিছে সেই তৈলঘাটৰ সমীপতে যাতে সেই পুখুৰীত কিবা তেওঁলোকে পৰিকল্পনা ইতিমধ্যে যুগুত কৰিছে কিন্তু এটা দীঘলীয়া সময় এই অঞ্চলবাসী ৰাইজে এতিয়া আতংকময় পৰিৱেশৰ মাজত কটাবলগীয়া হোৱাক লৈ তেওঁলোকৰ ক্ষোভ আছে তেওঁলোকৰ অসন্তুষ্টি আছে যাক লৈ এতিয়া বাগজানত এক আতংকময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আমি দেখুৱাইছোঁ যে বিভিন্ন ধৰণৰ এতিয়া অইল ইণ্ডিয়াৰ এইসমূহ গাড়ী গৈছে যথেষ্ট পানীৰ প্ৰয়োজন হ'ব তেওঁলোকক আৰু যদি কেনেবাকৈ ইয়াত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বা কেনেবাকৈ যদি জুই জ্বলে যিহেতু তাত বৰ্তমান তেল বা গেছ অহৰহ নিৰ্গত হৈ আছে তেতিয়াহ'লে সমগ্ৰ যি এলেকা এটা বৃহত্তৰ এলেকা কিন্তু ভস্মীভূত হ'বলৈ গৈ আছে বা তেনেধৰণৰ এক বিপদৰ আশংকা কৰা হৈছে গতিকে অতি শীঘ্ৰেই এই গেছৰ যি নিৰ্গমন সেয়া যদি বন্ধ কৰা নহয় তেতিয়াহ'লে অনতিপলমে অসহনীয় সংকেত কঢ়িয়াই আনিব পাৰে এই অঞ্চলসমূহলৈ বৰ্তমান যিহেতু অঞ্চলবাসী ৰাইজ 7টা দিন ধৰি বা দীৰ্ঘ সময় ধৰি আশ্ৰয় শিবিৰত বাস কৰিবলগীয়া হৈছে জীৱ জন্তুলৈ প্ৰচণ্ড ভাবুকি কঢ়িয়াই নিছে এই গেছে লগতে আমি জনাইছোঁ যে এটা বৃহত্তৰ এৰিয়া যিটো ইয়াত সাঙুৰি আছে গতিকে বিভিন্ন প্ৰান্তলৈ বৰ্তমান সেই গেছৰ ধোঁৱা যোৱাৰ ফলত নানা ৰোগত ভুগিছে অঞ্চলবাসী আৰু এনেদৰে পানী পাৰ হৈ তেওঁলোকে আহিবলগীয়া হৈছে নিজৰ টালি টোপোলা বান্ধি বুকুত কেঁচুৱা লৈ সেই স্থান পৰিত্যাগ কৰিছে নিৰুপায় এয়া বাগজানবাসীৰ ৰাইজে তেওঁলোকে বিচাৰিছে যে অইল ইণ্ডিয়া কৰ্তৃপক্ষই ইয়াতে অতি শীঘ্ৰেই এক বিহিত ব্যৱস্থা গ্ৰহণ কৰক বা যি নিৰ্গত হৈ আছে তেল আৰু গেছ সেয়া নিৰ্গমন যাতে অতি শীঘ্ৰে বন্ধ কৰক কিন্তু যেনেদৰে ক্ষিপ্ৰতাৰে কাম আগবাঢ়িব লাগিছিল তেনেদৰে নবহাৰ ফলত এতিয়াও 7টা দিনৰ পিছতো বৰ্তমান এনেধৰণে গেছ আৰু তেলৰ নিৰ্গমন হৈয়ে আছে অইল ইণ্ডিয়াৰ শীৰ্ষ বিষয়াসকল তাত উপস্থিত হৈছেগৈ যদিও এক সুপৰিকল্পনা কৰিব লাগিব আৰু এই মুহূৰ্তত উপাসনাই আৰু অধিক খবৰ আমাক জনাব উপাসনা পুনৰ আপোনাৰ কাষলৈ আহিছোঁ পুৱাৰ ভাগত আপুনি কিছু তথ্য আমাক জনাইছিল এই মুহূৰ্তত বাগজানৰ পুনৰ পৰিৱেশ আপোনাৰ পৰা জানিব বিচাৰিছোঁ হয় ৰশ্মিতা আজি ক'ব লাগিব যে এক বহুত চিন্তনীয় বিষয় বুলি ক'ব লাগিব কিয়নো আজি এইটো 7ম দিন আৰম্ভ হৈছে আৰু অইল বিভাগে নিজৰ কাম কৰি আছে তেওঁলোক পৰিকল্পনাহে কৰি আছে বুলি ক'ব লাগিব এতিয়া বৰ্তমান আচল কাম আৰম্ভ হোৱা নাই অহা বুধবাৰৰ পৰাহে আচল কাম আৰম্ভ হ'ব বুলি আমি ইতিমধ্যে জানিবলৈ পাইছোঁ আৰু তেওঁলোকে যিহেতু বৰ্তমান এক সংকটৰ সময় এতিয়া তেওঁলোকে সকলো একেলগে মিলি যি পৰিকল্পনা কৰিছে তাৰ বিষয়ে আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক পুৱাৰ ভাগতে জনাইছিলোঁ আৰু সেই একেখিনি কথাই যিহেতু তেওঁলোকে পুখুৰী খান্দা এটা কাম এতিয়া বৰ্তমান আৰম্ভ কৰিছে জেচিবি লগাইছে কিয়নো যিহেতু পৰ্যাপ্ত ক্ৰমে পানীৰ বহুত দৰকাৰ যিহেতু তেল আৰু গেছ যি হিচাপত নিৰ্গত হৈ আছে সেয়া এক ভয়ংকৰ পৰিস্থিতি হ'ব পাৰে যদি তাত জুই লাগি যায় তেনেহ'লে বহুত এক অঞ্চল জুৰি ভস্মীভূত হৈ যাব বুলি ক'ব লাগিব যাৰ বাবে তেওঁলোকে পুখুৰীৰ পৰা তাত এটা পানী দিয়াৰ ব্যৱস্থা ৰাখিছে আৰু যদি পুখুৰীত পানী শেষ হৈ যায় তেনেহ'লে অনন্ত নলাৰ পৰা এটা পানী ল'ব বুলি সেই অনন্ত নলালৈ খান্দি দিয়া হৈছে জেচিবি লৈ এতিয়া বৰ্তমান সেই কাম চলি আছে যিহেতু গুজৰাট বৰোদাৰ পৰা এক্সপাৰ্টসমূহ আহিছে তেওঁলোকে এতিয়া বৰ্তমান পৰিকল্পনা চলাইছে কেনেধৰণে আগবঢ়া হ'ব তাকে আৰু যদি এই কাম তেওঁলোকে 10 দিনৰ এটা সময় লৈছিলে আৰু যদি 10 দিনৰ ভিতৰত যদি সম্পূৰ্ণ কৰিব নোৱাৰে তেনেহ'লে বাহিৰৰ পৰা যি বিদেশৰ পৰা এক্সপাৰ্ট অইল ইণ্ডিয়াৰ ফালৰ পৰা লৈ অহা হ'ব আৰু যিহেতু কৰোনা মহামাৰীয়ে এক আতংকৰ সৃষ্টি কৰিছে আৰু এই সময়ত লকডাউনো যিহেতু চলি আছে তাৰ বাবে তেওঁলোকক বিশেষ বিমান যোগে তেওঁলোকক লৈ অহা হ'ব কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে আহি ইয়াত তেওঁলোকে যি কাম কৰিব লাগে নিৰ্গত যি হৈ আছে গেছ আৰু তেল তাৰ এক বন্ধ কৰাৰ যি প্ৰচেষ্টা তেওঁলোক অব্যাহত ৰাখিব কিন্তু এই সময়ছোৱাত অতি গুৰুত্বপূৰ্ণ কথা হৈছে যিসমূহ ৰাইজ তেওঁলোকে শিবিৰত এতিয়া বৰ্তমান উপস্থিত হৈছে তেওঁলোকৰ মাজতে হাহাকাৰময় পৰিস্থিতি হৈছে যিহেতু এইটো সময় বহুত আবেগিক হোৱা সময় আৰু যিহেতু এইটো সময়ছোৱাত যিহেতু মন্ত্ৰী জগনমোহন কালি উপস্থিত হৈ ৰিলিফ কেম্পত তেওঁ যিহেতু এই তুলুঙা এটা মন্তব্য যিটো প্ৰকাশ কৰে যে আপোনাৰ যি মাছ শিশু বা গৰু ছাগলী যি মৃত্যু গ্ৰহণ কৰিছে সেইটো যেন গেছ নিৰ্গত হোৱাৰ কাৰণে হোৱা নাই অন্যহে কাৰণ সেই মন্তব্যই আজি এক প্ৰতিবাদৰ জোৱাৰ কৰি তুলিছে কালিও প্ৰতিবাদ কৰিছিলে ৰাইজ আৰু আজিও মাগুৰী বিলত বৰ্তমানলৈকে প্ৰতিবাদ অব্যাহত আছে আমি কিছু সময়ৰ পিছত আমি দেখাবলৈ সক্ষম হ'ম মাগুৰী বিলত যিহেতু আমি গৈ উপস্থিত হ'ম আৰু আমি এয়া আমাৰ হাতত যিটো তথ্য আহি পৰিছে তো এয়া এক বহুত গুৰুত্বপূৰ্ণ বিষয় বহুত চিন্তনীয় বিষয় যে প্ৰশাসন হওক সকলো লোক লাগি পৰিছে বুলি ক'ব লাগিব কিন্তু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এতিয়া কোনো ধৰণৰ মানে আমাৰ ওচৰত কোনো তথ্য আহি পোৱা নাই তেওঁলোকে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়াই লক্ষণীয় হ'ব যিহেতু অঞ্চলজুৰি এক চাঞ্চল্য বিৰাজ কৰিছে আৰু সকলো লোক এতিয়া বৰ্তমান তেওঁলোকৰ বহুত কষ্ট হৈছে আমি ৰিলিফ কেম্পত নিজে গৈ দেখিছোঁ আৰু যিহেতু কৰোনা মহামাৰীৰ সময় তেওঁলোকে কোনো ধৰণৰ ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিব পৰা নাই একেলগে খাইছে একেলগে শুইছে বুলি ক'ব লাগিব সেয়াই বহুত অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি কৰিছে এয়া আমাৰ হাতত এতিয়া বৰ্তমান তথ্য আছে
নিজক উপাসনা আপোনালৈ ধন্যবাদ জনাইছোঁ উপাসনা জনালে যে এই মুহূৰ্তলৈকে কোনো ধৰণৰ কাম আগবঢ়া নাই অৰ্থাৎ তেওঁলোকে পৰিকল্পনা কৰি আছে বুধবাৰৰ পৰা এই সন্দৰ্ভত কাম আগবাঢ়িব বুলি অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ পৰা জানিবলৈ দিয়া গৈছে আনফালে আশ্ৰয় শিবিৰত কোনো ধৰণৰ সামাজিক দূৰত্ব বৰ্তাব পৰা হোৱা নাই য'ত একেলগতে এইসকল ৰাইজক ৰখা হৈছে বা তেওঁলোকে একেলগে খাইছে শুইছে সেয়াও আন এক চিন্তনীয় বিষয় এই মুহূৰ্তত খবৰ অব্যাহত থাকিব উদ্দেশ্য বাতৰ মাজলৈ পঞ্চম পৰ্যায়ৰ লকডাউন সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইনছৰ ভিত্তিত অসম চৰকাৰৰ নতুন নিৰ্দেশনা আজিৰ পৰা চেলুন পাৰ্লাৰ খোলাৰ অনুমতি প্ৰদান কৰা হৈছে চেলুন পাৰ্লাৰত সঘন চেনিটাইজাৰ ব্যৱস্থা বাধ্যতামূলক আজিৰ পৰা মুকলিৰ অনুমতি যুৱ কেন্দ্ৰ প্ৰাতঃভ্ৰমণ আৰু জগিঙৰ স্থান বহাৰ ব্যৱস্থা নকৰাকৈ মুকলিৰ অনুমতি যুৱ কেন্দ্ৰ প্ৰাতঃভ্ৰমণ আৰু জগিঙৰ স্থান এনে স্থানত সামাজিক দূৰত্ব বজাই ৰখাত গুৰুত্ব দিব লাগিব দায়িত্ববাহী বিষয়াই আজিৰ পৰাই কৰিব পাৰিব চলচ্চিত্ৰ আৰু ধাৰাবাহিকৰ শ্বুটিং লগতে শ্বুটিং স্থলীত সামাজিক দূৰত্ব বজাই ৰখাটো বাধ্যতামূলক পুনৰবাৰ জনাইছোঁ যে আজিৰ পৰা পঞ্চম পৰ্যায়ৰ লকডাউনৰ পিছতে কেন্দ্ৰ চৰকাৰৰ গাইডলাইনছৰ ভিত্তিত অসম চৰকাৰে কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰিছে য'ত আজিৰে পৰা খোল খাব চেলুন পাৰ্লাৰ আৰু লগতে চেলুন পাৰ্লাৰ সঘন চেনিটাইজাৰ ব্যৱস্থা বাধ্যতামূলক আজিৰ পৰা মুকলিৰ অনুমতি প্ৰদান কৰা হৈছে যুৱ কেন্দ্ৰ প্ৰাতঃভ্ৰমণ আৰু জগিঙৰ স্থান বহাৰ অনুমতি প্ৰদান কৰা হোৱা নাই আৰু য'ত মুকলিৰ অনুমতি দিয়া হৈছে যুৱ কেন্দ্ৰ প্ৰাতঃভ্ৰমণ আৰু জগিঙত এনে স্থানত সামাজিক দূৰত্ব বজাই ৰখাত গুৰুত্ব দিব লাগিব দায়িত্ববাহী বিষয়াই আজিৰ পৰাই কৰিব পাৰিব চলচ্চিত্ৰ ধাৰাবাহিকৰ শ্বুটিং স্থলীত সামাজিক দূৰত্ব বজাই ৰখাটো বাধ্যতামূলক আৰু ফলে 8 জুনৰ পৰা মুকলি কৰিব পাৰিব ধৰ্মীয় অনুষ্ঠান একে সময়তে সৰ্বাধিক 20 জনৰ লোকৰ সমাৱেশৰ অনুমতি প্ৰদান কৰা হৈছে ধৰ্মীয় অনুষ্ঠানত ব্যৱহাৰ কৰিব পাৰিব এবাৰ ব্যৱহাৰ্য সামগ্ৰী 8 জুনৰ পৰা খুলিব পাৰিব হোটেল ৰেষ্টুৰাঁ আৰু অন্যান্য সেৱামূলক অনুষ্ঠান মুঠ বহন ক্ষমতাৰ 50% মুকলি কৰিব পাৰিব হোটেল কৰ্তৃপক্ষই সামাজিক দূৰত্ব বজাই ৰাখি 8 জুনৰ পৰা খুলিব পাৰিব শ্বপিং মল চৰকাৰী কাৰ্যালয়ত 100% বিষয়া কৰ্মচাৰীৰ উপস্থিতিৰ নিৰ্দেশ জাৰি কৰা হৈছে আৰু ফলে কি বন্ধ থাকিব 30 জুন পৰ্যন্ত আমি জনাও যে স্কুল কলেজ বিশ্ববিদ্যালয় সকলো শিক্ষণ প্ৰশিক্ষণ প্ৰতিষ্ঠান বন্ধ থাকিব চিনেমা হল থিয়েটাৰ বাৰ ছুইমিং পুল জিম প্ৰেক্ষাগৃহ সমাৱেশস্থলী ধৰ্মীয় সামাজিক ৰাজনৈতিক সাংস্কৃতিক ক্ৰীড়া আৰু মনোৰঞ্জনৰ অনুষ্ঠান পতাত নিষেধাজ্ঞা দুচকীয়া বাহনত উঠিব নোৱাৰিব দুজন ব্যক্তি কণ্টেইনমেণ্ট জোনত জৰুৰী সেৱাৰ বাহিৰে সকলো কাৰ্যকলাপ বন্ধ থাকিব ঘৰতে থাকিব লাগিব 65 বছৰৰ ঊৰ্ধ্ব বৃদ্ধ আৰু 10 বছৰ তলৰ শিশু কাৰ্যালয়লৈ আহিব নালাগে 5 বছৰীয়া শিশু তথা মাতৃ 5 বছৰীয়া শিশু থকা মাতৃ আৰু গৰ্ভৱতী মহিলা 30 জুন পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা আৰু চৰকাৰে এই নতুন নিৰ্দেশনা সন্দৰ্ভত ধুবুৰীত কেনেধৰণৰ প্ৰভাৱ পৰিছে বা ধুবুৰীত কি ব্যৱস্থা লোৱা হৈছে জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে জনাব শেহতীয়া খবৰ জ্যোতিৰ্ময় আপোনাৰ কাষলৈ আহিছোঁ আৰু চৰকাৰী গাইডলাইনছৰ ভিত্তিত ইতিমধ্যে অসম চৰকাৰে কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰিছে য'ত পাৰ্লাৰ বা চেলুন আজিৰ পৰা খোল খাব গতিকে এই সন্দৰ্ভত ধুবুৰীত কেনেধৰণৰ ব্যৱস্থা লোৱা হৈছে বা কি খোলাত অনুমতি প্ৰদান কৰা হৈছে তাক লৈ আপোনাৰ পৰা অধিক জানিব বিচাৰিছোঁ নিশ্চয়কৈ আজি যেটো নতুনকৈ যে খুলিবলৈ দিয়া হৈছে তাত দেখা গৈছে যে পাৰ্লাৰ বা চেলুন যে খুলিবলৈ দিয়া হৈছে তাৰ কাৰণে কিন্তু যথেষ্ট যি চেলুনৰ কৰ্তৃপক্ষ আছে বা তেওঁলোকৰ যি কাম কৰা মানুহখিনি আছে তেওঁলোকৰ মাজত উৎসাহ দেখা গৈছে ৰাতিপুৱাৰ পৰা আমি এটা বস্তু দেখা পাইছোঁ তেওঁলোকে বিভিন্ন ঠাইত ইতিমধ্যে চেলুন তেওঁলোকে চাফ চিকুণ কৰিবলৈ আৰম্ভ কৰিছে কাৰণ বিগত প্ৰায় 2 মাহে তেওঁলোকৰ চেলুনবোৰ বন্ধ হৈ আছিল এই চাফ চিকুণৰ অতি প্ৰয়োজন হৈ পৰিছে চাফ চিকুণ কৰাৰ লগে লগে সেইবিলাক পুনৰ চলাবলৈ সেই তেওঁলোকৰ যিখিনি কৰ্মচাৰী আছে তেওঁলোকক বিভিন্ন স্থানৰ পৰা ইয়ালৈ মাতি আনি পেলাই তেওঁলোকৰ যি কাম কাজ আছে সেই কাম কাজ কৰিব চেষ্টা কৰিছে আৰু এটা কথা ক'ব লাগিব যিখিনি বন্ধ হৈ থকা অনুষ্ঠান প্ৰতিষ্ঠান আছে মূলতঃ আজিৰ দিনটো যিখিনি খুলিবলগীয়া আছে বিশেষকৈ যোগাযোগ ব্যৱস্থাটো সম্পূৰ্ণৰূপে খুলি নগ'লে সেই অনুষ্ঠান প্ৰতিষ্ঠান খোলাত কিন্তু কিছু সমস্যা দেখা দিছে তেনে ক্ষেত্ৰত কিন্তু আজি দেখা গৈছে যে ধুবুৰী চহৰ সংলগ্ন বিভিন্ন পাৰ্শ্বৱৰ্তী অঞ্চলৰ পৰা যিখিনি যোগাযোগ ব্যৱস্থা সৰু গাড়ী হওক সৰু যান বাহনে হওক লাহে লাহে কিন্তু কমাৰ্চিয়েল যিবিলাক ভাইকেল আছে তেওঁলোকে লাহে লাহে আজি ৰাতিপুৱা 7 বজাৰ পৰাই কিন্তু তেওঁলোকৰ মুভমেণ্টটো আৰম্ভ হৈছে আৰু সেই যান বাহনখিনি অহাৰ লগে লগে কিন্তু আচলতে 10 বজা বা 11 বজা
বজাৰ পিছতে সঠিক তথ্যটো আমাৰ হাতত আহি পৰিব কাৰণ কিমানখিনি বস্তু খুলিব পাৰিল কাৰণ প্ৰতিজন ব্যক্তি এনেকুৱা নহয় যে ধুবুৰী চহৰৰ এখন দোকান বা এটা ব্যৱসায়িক প্ৰতিষ্ঠান বা এখন কৰ্মচাৰী চৰকাৰী কৰ্মচাৰী সেই ধুবুৰী চহৰৰ পৰা তেওঁলোকে হয় তেওঁলোকে পাৰ্শ্বৱৰ্তী বিভিন্ন গোলকগঞ্জ পৰা আৰম্ভ কৰি আগমনী গৌৰীপুৰ বগুড়িবাৰী বিভিন্ন ঠাইৰ পৰা তেওঁলোকে অহা যোৱা কৰে তেনে ক্ষেত্ৰত যান বাহনখিনি খুলি যোৱাৰ পিছতে তেওঁলোকে সঠিকভাৱে তেওঁলোকে নিজৰ কামত আহি যোগদান কৰিব পাৰিব সেয়াও কিন্তু লাহে লাহে খুলিবলৈ আৰম্ভ কৰিছে ৰশ্মিতা আৰু এটা কথা ক'ব লাগিব যিখিনি সামাজিক দূৰত্বৰ কথা কোৱা হৈছে বা মাস্ক পৰিধান কৰাৰ কথা কোৱা হৈছে আমি কিন্তু এতিয়ালৈকে যিখিনি ৰাজপথত দেখা পাইছোঁ ৰাতিপুৱাৰে পৰা দেখা গৈছে মানুহ কিন্তু সেই সামাজিক যিখিনি কৰ্তব্যৰ কথা কৈছে সেই কৰ্তব্য মানুহে নিয়মৰ কথা কৈছে এই নিয়ম কিন্তু মানুহে মানি চলা দেখা গৈছে আৰু আজিৰ দিনটোত এটা কথা ক'ব লাগিব এই মুহূৰ্তত যথেষ্ট পৰিমাণে যান বাহন কিন্তু ৰাজপথত ওলাই আহিছে আৰু তেনে ক্ষেত্ৰত সেই যান বাহন নিয়ন্ত্ৰণ কৰাৰ কথা এক নম্বৰ আৰু দ্বিতীয়টো কথা যান বাহনত যাতে অধিক যাত্ৰী নুঠে তাৰ কাৰণে কিন্তু জিলা আৰক্ষী বা জিলা যে ট্ৰেফিক বিভাগ আছে তেওঁলোকে কিন্তু যথেষ্ট সক্ৰিয় আছে ৰাজপথত যেনে তাত সামাজিক দূৰত্বত যিটো কথা কোৱা হৈছে যান বাহনৰ ভিতৰতো যেনে সেইটো মানি চলিব পাৰে তাৰ কাৰণে কিন্তু ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু যোন নামানে বা তেনেকুৱা নিয়ম কানুন যোনে নামানা বা তেনেকুৱা পৰ্যায়লৈ যায় তেতিয়াহ'লে তেওঁলোকৰ কাৰণে ফাইন সংগ্ৰহ কৰিবলৈ বা তেওঁলোকক শাস্তি দিবলৈ কিন্তু ব্যৱস্থা গ্ৰহণৰ বাবে ইতিমধ্যে ট্ৰেফিকৰ যি বিভাগ আছে তেওঁলোকে ৰাজপথত নামি পৰিছে ৰাতিপুৱাৰে পৰা হয় নিশ্চয়কৈ জ্যোতিৰ্ময় আৰু দেখিবলৈ পোৱা গৈছে যে যিসমূহ খুলি দিয়া হৈছে তাৰ পিছতো কিন্তু সামাজিক যি দূৰত্ব সেয়া বৰ্তাই ৰখাটো অতিকৈ বাঞ্ছনীয় আৰু লগতে মাস্ক পৰিধান কৰিব লাগিব সকলোৱে ধুবুৰীত এই পৰিৱেশ নিশ্চয়কৈ সকলোৱে মানিছে হয় এতিয়ালৈকে আমি যিখিনি দেখা পাইছোঁ যে সামাজিক দূৰত্বটো মানিছে আৰু মাস্ক পৰিধান কৰা যি কথা কোৱা হৈছে চৰকাৰীভাৱে যি নিৰ্দেশ জাৰি কৰা হৈছে বাধ্যতামূলক বুলি কোৱা হৈছে কথাত সেয়া কিন্তু ইতিমধ্যে মানা আমি দেখা পাইছোঁ দুই এঠাইত অলপ ব্যতিক্ৰম হ'ব পাৰে কিন্তু চহৰ অঞ্চলত মূলতঃ ৰাজপথত ঘাইপথত যিখিনি মানুহ ঘূৰি আছে তেওঁলোকে কিন্তু মাস্ক পৰিধান কৰিছে বুলি আমি ইতিমধ্যে দেখা পাইছোঁ আৰু এটা কথা কাৰ্যালয় খুলিবলৈ আৰম্ভ কৰিছে আৰু এঘণ্টাৰ ভিতৰত বা আধা ঘণ্টাৰ ভিতৰত সম্পূৰ্ণ কাৰ্যালয়সমূহ খুলি যাব তাৰপিছত মানুহৰ যিটো ফ্ল' সেই মানুহ আহিবলৈ ঘৰৰ পৰা ওলাই আহিবলৈ আৰম্ভ কৰিব তাৰপিছতে পৰৱৰ্তী সময়ত আচলতে এই সমগ্ৰ বস্তুটো কাৰ্যকৰী হ'ল নহ'ল মানুহ সামাজিক দূৰত্বৰ কথা যিটো কোৱা হৈছে চৰকাৰী নীতি নিৰ্দেশনা যি কথা কোৱা হৈছে সেই নীতি নিৰ্দেশনা মানি নালায় সেয়া কিন্তু সম্পূৰ্ণকৈ কোৱা যাব নিশ্চয়কৈ জ্যোতিৰ্ময় ধন্যবাদ জনাইছোঁ আপোনালৈ ধুবুৰী খবৰ জ্যোতিৰ্ময় জনালে আৰু ইতিমধ্যে সমগ্ৰ অসমতে যিহেতু নতুন নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে তাৰপিছতে দেখিবলৈ পোৱা গৈছে যে চেলুন পাৰ্লাৰসমূহতো যিসকল কৰ্মচাৰী আছে তেওঁলোকে ইতিমধ্যে চেনিটাইজাৰৰ ব্যৱস্থা কৰিছে লগতে তেওঁলোকে মাস্ক পৰিধান কৰিব লাগিব হেণ্ড গ্লোভছ লগাইহে তেওঁলোকে গ্ৰাহকক সেই সেৱা আগবঢ়াব পাৰিব গতিকে কেতবোৰ যি নতুন নিৰ্দেশনা দিছে সকলোৱে মানি চলা পৰিলক্ষিত হৈছে ধুবুৰীৰ শেহতীয়া খবৰ জনালে জ্যোতিৰ্ময় চক্ৰৱৰ্তী আফালে মৰিয়নি গণপ্ৰহাৰত জড়িত আৰু তিনিজনক আটক কৰিছে আৰক্ষীয়ে ধৃত সুনীল চবৰ ৰাজেন চাওৰা আৰু বিকাশ টাছা গাভৰু পাহাৰত নিশা অভিযান চলাই আটক কৰা হৈছে এই তিনিজনক চাহ বাগিচাৰ গাঁওৰক্ষী বাহিনীৰ সহযোগত চলাইছিল অভিযান বৰ্তমানলৈ এই ঘটনাৰ জড়িত 11জন লোকক আটক কৰিছে আৰক্ষীয়ে ধন্যবাদ জনাইছোঁ দেৱাশিষ গগৈ নামৰ এগৰাকী যুৱকৰ হত্যাকাণ্ডত জড়িত হৈ আছে এইসকল আৰু ইতিমধ্যে হত্যাকাণ্ডত জড়িত প্ৰতিগৰাকী ব্যক্তিকে আটক কৰা হৈছে বা অভিযান অব্যাহত ৰাখিছে তদন্তকাৰী বিষয়া আৰু এই মুহূৰ্তলৈকে আমি জনাইছোঁ যে ঘটনা জড়িত আৰু নতুনকৈ তিনিজনক আটক কৰা হৈছে ধৃত সুনীল চবৰ ৰাজেন চাওৰা বিকাশ টাছা গাভৰু পাহাৰত নিশা অভিযান চলাই আৰক্ষী আটক কৰিছে আৰু চাহ বাগিচাৰ গাঁওৰক্ষী বাহিনীৰ সহযোগত চলাইছিল অভিযান আৰু এই ঘটনাৰে জড়িত 11জনক এতিয়ালৈকে আৰক্ষীয়ে আটক কৰিছে ইফালে 31 জুলাইলৈকে যান বাহনৰ গৰাকীয়ে ভৰিব নালাগে জৰিমনা অনুজ্ঞাপত্ৰ পঞ্জীয়নৰ ম্যাদ উকলিলেও নালাগে জৰিমনা মহানগৰ পৰিবহণ বিভাগে জাৰি কৰিলে বিশেষ জাননী লকডাউনৰ বাবে বিশেষ পদক্ষেপ পৰিবহণ বিভাগৰ যান বাহনৰ গৰাকীলৈ এটা সকাহ যে 31 জুলাইলৈ ভৰিব নালাগে কোনো ধৰণৰ জৰিমনা অনুজ্ঞাপত্ৰ পঞ্জীয়নৰ ম্যাদ উকলি গলেও জৰিমনা ভৰিব নালাগে তেওঁলোকে মহানগৰ পৰিবহণ বিভাগে জাৰি কৰিছে বিশেষ জাননী লকডাউনৰ বাবে বিশেষ পদক্ষেপ পৰিবহণ বিভাগৰ অসমৰ ক্ৰীড়া জগতৰ বাবে এটা সুখবৰ অৰ্জুন বঁটাৰ বাবে মনোনীত হৈছে বক্সাৰ লাভলীনা বুঢ়াগোহাঁই ভাৰতীয় বক্সিং ফেডাৰেশ্যনে মনোনীত কৰিছে লাভলীনাৰ নাম অৰ্জুন বঁটা পালে লাভলীনা হ'ব অসমৰ 6ষ্ঠগৰাকী খেলুৱৈ আৰু ক্ৰীড়া জগতৰ বাবে এটা ভাল খবৰ যে অৰ্জুন বঁটাৰ বাবে মনোনীত হৈছে বক্সাৰ লাভলীনা বুঢ়াগোহাঁই ভাৰতীয় বক্সিং ফেডাৰেশ্যনে মনোনীত কৰিছে লাভলীনা বুঢ়াগোহাঁইৰ নাম অৰ্জুন বঁটা লাভ কৰিলে লাভলীনা হ'ব অসমৰ 6ষ্ঠগৰাকী খেলুৱৈ আন এক প্ৰসংগ এতিয়া অসমৰ লগতে উত্তৰ পূবৰ আন কেইবাখনো ৰাজ্যত বাঢ়িছে কোভিড-19 পজিটিভৰ সংখ্যা ত্ৰিপুৰা মিজোৰাম মণিপুৰ অৰুণাচল প্ৰদেশত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা
ত্ৰিপুৰাত সোমবাৰে এদিনতে 102গৰাকী কৰোনা পজিটিভ চিনাক্ত হৈছে এই পৰ্যন্ত ত্ৰিপুৰাত মুঠ 423গৰাকী কৰোনাত আক্ৰান্ত হৈছে অৰুণাচলত সোমবাৰে 18জন কৰোনা পজিটিভ চিনাক্ত হৈছে ইয়াকে লৈ অৰুণাচলত মুঠ 21জন কৰোনা আক্ৰান্ত চিনাক্ত হয় মিজোৰামত আজি 12জন নতুন আক্ৰান্ত চিনাক্ত কৰা হৈছে মণিপুৰত এই পৰ্যন্ত 71 জন মেঘালয়ত 28 জন নাগালেণ্ডত 44 জন আৰু ছিকিমত 1 জন কৰোনাত আক্ৰান্ত হৈছে মিজোৰামত চিনাক্ত কৰা হৈছে 12 জনকৈ নতুনকৈ আৰু ইতিমধ্যে জনাইছে যে এই পৰ্যন্ত অসমৰ লগতে উত্তৰ পূবৰ আন ৰাজ্যতো এতিয়া দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত লোকৰ সংখ্যা ত্ৰিপুৰা মিজোৰাম মণিপুৰ অৰুণাচল প্ৰদেশত বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত সংখ্যা আৰু সোমবাৰৰ দিনটো ত্ৰিপুৰাত 102গৰাকী কৰোনা পজিটিভ চিনাক্ত হৈছে 423গৰাকী কৰোনাত আক্ৰান্ত হৈছে পৰ্যন্তলৈকে ত্ৰিপুৰাত আনহাতে অৰুণাচলত সোমবাৰে 18জন কৰোনা পজিটিভ চিনাক্ত হৈছে ইয়াকে লৈ অৰুণাচলত মুঠ 21জন কৰোনা আক্ৰান্ত চিনাক্ত কৰা হৈছে মিজোৰামত 12জন নতুন কৰোনা আক্ৰান্ত চিনাক্ত হৈছে মণিপুৰত এই পৰ্যন্ত 71 জন মেঘালয়ত 28 জন নাগালেণ্ডত 44 জন আৰু ছিকিমত 1 জন কৰোনাত আক্ৰান্ত চেনিটাইজ কৰাৰ চেষ্টা কৰোঁতে ৰাজপথত দবদবাই জ্বলি উঠিল এখন বাইক জ্বলি উঠা বাইকখনক লৈ হাহাকাৰ লাগিল গৰাকীৰ মাজত কৰোনাৰ সন্ত্ৰাস চেনিটাইজেশ্যনত গুৰুত্ব দিছে সকলো লোকে এছামে গাড়ী বাইকো কৰিছে চেনিটাইজড কিন্তু এজন যুৱকে বাইক চেনিটাইজ কৰিবলৈ গৈ কি হ'ল চাওক এয়া যন্ত্ৰচালিত ব্যৱস্থাৰে কৰা হৈছে বাইক চেনিটাইজেশ্যন কিন্তু হঠাৎ এয়া কি হ'ল দপদপকৈ জ্বলি উঠিল বাইকখন দৈৱক্ৰমে ৰক্ষা পৰিল আৰোহীজন জ্বলন্ত বাইক পেলাই পলায়ন কৰিলে যুৱকজনে গুজৰাটৰ এই দৃশ্য অগ্নি নিৰ্বাপন কৰিবলৈ আগবাঢ়ি আহিল যান বাহন আৰক্ষী জুইত ঢালিলে পানী কৰোনাক ৰুদ্ধ কৰিবলৈ চেনিটাইজ কৰাটো ভাল কিন্তু অতি প্ৰজ্বলনক্ষম চেনিটাইজাৰ ব্যৱহাৰ কৰোঁতেও হওক অধিক সাৱধান ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বহিৰাজ্যৰ আগতে কুৱেটৰ পৰা আহি গুৱাহাটী বিশ্ববিদ্যালয় ভৰলু আৰু ৰেডিশ্যন ব্লুত কোৱাৰেণ্টাইনত থকা মুঠ 41 জনৰ দেহত সোমবাৰে নিশা ধৰা পৰে কোভিড-19 পজিটিভ 29 মে'ত আন্তঃৰাষ্ট্ৰীয় বিমানযোগে কুৱেটৰ পৰা অহা 98গৰাকী বিমান যাত্ৰীক কোৱাৰেণ্টাইন হিচাপে ৰখা হৈছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ RCC 4 নম্বৰ ডক্টৰ ভুৱনেশ্বৰ বৰুৱা ছাত্ৰাবাসত এই ছাত্ৰাবাসত থকা 98 জনৰ ভিতৰত 30 জন লোকৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ আনহাতে বহিৰাজ্যৰ পৰা ৰেলেৰে আহি ভৰলুৰ মহেশ্বৰী ভৱনত কোৱাৰেণ্টাইনত থকা 10 জনৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ ইয়াৰ উপৰিও ৰেডিশ্যন ব্লু হোটেলতে কোৱাৰেণ্টাইনত থকা এজন লোকৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ এই সকলো লোকক চিকিৎসাৰ বাবে মহানগৰীৰ কালাপাহাৰস্থিত কোভিড হস্পিটেললৈ লৈ যোৱা হয় 108 এম্বুলেন্সৰ সহায়ত আৰু ইতিমধ্যে নতুনকৈ 41গৰাকী আক্ৰান্ত চিনাক্ত কৰা হৈছে সকলো আহিছিল বহিৰাষ্ট্ৰৰ পৰা আৰু বহিৰাজ্যৰ পৰা আহিছিল কুৱেটৰ পৰা আহিছিল 98গৰাকী যাক লৈ এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত আছিল তেওঁলোক আৰু ভৰলু আৰু ৰেডিশ্যন ব্লুতো আছিল বহুকেইগৰাকী ব্যক্তি 41 জনৰ দেহত সৰ্বমুঠ ধৰা পৰিছে কোভিড-19 পজিটিভ আৰু 29 মে'ত আন্তঃৰাষ্ট্ৰীয় বিমানযোগে কুৱেটৰ পৰা আহিছিল 98গৰাকী বিমান যাত্ৰী লগতে আমি জনাইছোঁ যে ছাত্ৰাবাসত থকা 98 জনৰ ভিতৰত 30 জন লোকৰ ধৰা পৰিছে কোভিড-19 পজিটিভ আৰু খবৰ এই মুহূৰ্তত পুনৰ সময় হৈছে আনএটি বিৰতি পুলিচ বাতৰিৰ মাজলৈ ইতিমধ্যে আমি জনাইছোঁ যে পঞ্চম পৰ্যায়ৰ লকডাউন অব্যাহত আছে 1 জুনৰ পৰা 30 জুন পৰ্যন্ত এই লকডাউনৰ সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰৰ যিসমূহ গাইডলাইনছ আছে গাইডলাইনছৰ ভিত্তিত অসম চৰকাৰে জাৰি কৰিছে কেতবোৰ নতুন নিৰ্দেশনা য'ত আজিৰ পৰা অনুমতি প্ৰদান কৰা হৈছে চেলুন পাৰ্লাৰ খোলাৰ লগতে চেলুন পাৰ্লাৰত সঘন চেনিটাইজাৰ ব্যৱস্থা কৰিব লাগিব বা সেয়া বাধ্যতামূলক হ'ব লাগিব আজিৰ পৰা মুকলিৰ অনুমতি প্ৰদান কৰা হৈছে যুৱ কেন্দ্ৰ প্ৰাতঃ ভ্ৰমণ আৰু জগিঙৰ স্থান বহাৰ ব্যৱস্থা নকৰাকৈ মুকলিৰ অনুমতি যুৱ কেন্দ্ৰ প্ৰাতঃ ভ্ৰমণ আৰু জগিঙৰ স্থান এনে স্থানত সামাজিক দূৰত্ব বজাই ৰখাত গুৰুত্ব দিব লাগিব দায়িত্ববাহী বিষয়াই লগতে আজিৰে পৰাই চলচ্চিত্ৰ আৰু ধাৰাবাহিকৰ শ্বুটিং কৰিব পাৰিব শ্বুটিং স্থলীতো সামাজিক দূৰত্ব বজাই ৰখাটো বাধ্যতামূলক হিচাপে বিবেচিত হ'ব কিছু ক্ষেত্ৰত ৰেহাই দিয়া হৈছে আজিৰে পৰা আমি জনাইছোঁ যে ইতিমধ্যে যুৱ কেন্দ্ৰ প্ৰাতঃ ভ্ৰমণ আৰু জগিঙৰ স্থান আজিৰ পৰা তেওঁলোকে কৰিব পাৰিব আৰু আজিৰ পৰা শ্বুটিং
যিসমূহ আধৰুৱা হৈ ৰৈছিল বা নতুনকৈ যিসমূহসকল পৰিকল্পনা আছিল চলচ্চিত্ৰ আৰু ধাৰাবাহিকৰ শ্বুটিং আজিৰ পৰা কৰিব পাৰিব, কিন্তু শ্বুটিং স্থলীটো সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব। আৰু এখন সময়ত অধিক জানিবলৈ আমি গুৱাহাটীত আছে আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকা, আনহাতে ডিব্ৰুগড়ত আছে টমাছ বৰাগোহাঁই। আমি প্ৰথমতে ডিব্ৰুগড়লৈ গৈছোঁ। টমাছে জনাব যে কেনেধৰণৰ ডিব্ৰুগড়ত ব্যৱস্থা লোৱা হৈছে আজিৰ পৰা, যিহেতু পাৰ্লাৰ চেলুন খুলি দিয়া হৈছে। হয় টমাছ, আপোনাৰ পৰা জানিব বিচাৰিছোঁ কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে ডিব্ৰুগড়ত? হয় চাওক, যিহেতু এক স্বাভাৱিক জীৱন বৰ্তমান ঘূৰি অহা পৰিলক্ষিত হৈছে, এতিয়া কেৱল কিছু বিষয়তহে বৰ্তমান নিষেধাজ্ঞা আছে। আৰু আজিৰ পৰা যিহেতু চেলুনসমূহ খোলা হ'ব, পাৰ্লাৰসমূহ খোলা হ'ব, আজি বিশেষকৈ মঙলবাৰ হোৱাৰ বাবে ডিব্ৰুগড়ত অধিকাংশ চেলুন কিন্তু বন্ধ হৈ আছে। কাইলৈ দিনটোৰ পৰা হয়তো চেলুনসমূহ খোলা হ'ব। আৰু এতিয়া ইয়াত যিসকল লোকে চুলি কাটিবলৈ আহিব বা কটাবলৈ আহিব বা যিসকল লোকে বজাৰ সমাৰ কৰিবলৈ আহিব, বিভিন্ন ঠাইত ওলাই আহিব পাৰিব, সেইসকল লোক কিন্তু এতিয়া তেওঁলোকে নিজে সচেতন হৈ থাকিব লাগিব, সজাগ হৈ থাকিব লাগিব। আৰু বৰ্তমান যিসমূহ ডিব্ৰুগড়ত যি একেবাৰে ক্ষুদ্ৰ ব্যৱসায়ী আছিলে, যি ধৰি লওক যেনেদৰে চানাৱালা হওক বা ৰাস্তা কাষত বহা যি ম'ম' বিকা লোক হওক বা যিসকল ফুচকাৱালা হওক, সেইসকল ব্যৱসায়ীও কিন্তু লাহে লাহে এতিয়া নিজৰ ব্যৱসায়সমূহ চলাবলৈ আৰম্ভ কৰিছে। মই দেখুৱাইছোঁ এইদৰে এতিয়া যিহেতু স্বাভাৱিক এক জীৱন বৰ্তমান ডিব্ৰুগড়ত ঘূৰি অহা পৰিলক্ষিত হৈছে। আৰু আমি দেখিছিলোঁ যে প্ৰথম পৰ্যায়ৰ যি লকডাউন আছিলে, সেই লকডাউনৰ পাছৰে পৰা ডিব্ৰুগড়ত যেতিয়া কিছু পৰিমাণে শিথিল কৰি দিয়া হৈছিলে, তাৰ পিছতে এক স্বাভাৱিক জীৱন লাহেদৰে ঘূৰি অহা পৰিলক্ষিত হৈছিলে। আৰু এতিয়া লকডাউনৰ কোনো ধৰণৰ বিশেষ প্ৰভাৱ কিন্তু ডিব্ৰুগড়ত পৰিলক্ষিত হোৱা নাই। ৰিক্সা আদি এইদৰে এতিয়া লাহে লাহে চলিবলৈ আৰম্ভ কৰিছে, যিটো বহুদিন ধৰি যি বন্ধ হৈ আছিল। আৰু যিসমূহ এতিয়া মই কৈছোঁ যে সৰু যিসমূহ উদ্যোগ ব্যৱসায়ী, তেওঁলোকৰ বাবে এতিয়া কিছু পৰিমাণে সকাহ আহিছে। হোটেল ৰেষ্টুৰেণ্ট আদি এতিয়া বৰ্তমান খোলা পৰিলক্ষিত হৈছে, লাহে লাহে খুলি দিয়া হৈছে, সকলো খুলি দিয়া হৈছে। কিন্তু ইয়াত লোকৰ যি উপস্থিতি যথেষ্ট কম পৰিলক্ষিত হৈছে। আৰু ডিব্ৰুগড় জিলাখনত যদি আমি চাওঁ, তেনেহ'লে ইয়াত লোকসকল কিন্তু যথেষ্ট সজাগ হোৱা পৰিলক্ষিত হৈছে। আপুনি এনেকুৱা ধৰণৰ কোনো লোক নাপাব যোনে হয়তো মাস্ক পৰিধান কৰা নাই বা যোনে নিজৰ সতৰ্কতা লোৱা নাই। নহয়, যিসকল লোক মই সকলোৱে এতিয়া যোনফালে চকু যায় আপুনি দেখিব যে চবেই বেছিভাগ লোকেই তেওঁলোকে মাস্ক এখন পিন্ধাৰ ব্যৱস্থা হ'লেও কৰিছে। আৰু এতিয়া বৰ্তমান যিসকল সৰু সৰু ব্যৱসায়ী, তেওঁলোকৰ কাৰণে এতিয়া সুখবৰ আহিছে। মই ৰিক্সাৱালা এজন আছে, একেবাৰে সাধাৰণ ব্যৱসায়, মই তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। মানুহ পাইছে নাই? মানুহ এতিয়া 2 মাহ ওপৰত পূৰা লকডাউন চলি আছে। এতিয়া মানুহৰ ভিতৰত এনেকুৱা ভয় সোমাইছে। আৰু এইটো যে আপোনাৰ চীন ৱাহানৰ পৰা যোনটো কৰোণা মহামাৰী ভাইৰাছ যে ওলাইছে, আপুনি ভাড়া পাই আছেনে? মানুহ উঠিছেনে? কেনেকুৱা হৈছে চলিবলৈ? কেনেকুৱা হেৰি হৈছিলে? চলিবলৈ বহুত অসুবিধা হৈছে। মানুহ ঘৰৰ পৰা ভয়ত ওলোৱা নাই, তবু এটা দুটা পাই আছোঁ। যেনেকুৱা আগত যেতিয়া লকডাউন খোলা আছে তেতিয়া আমি 300-400 টকা কমাইছিলোঁ, এতিয়া কেতিয়াবা 100, কেতিয়াবা 50 এনেকুৱা কমাই আছোঁ। মানে বহুত অসুবিধা হৈ আছে। চলি থাকিব পাৰিছে এতিয়া বৰ্তমান? বৰ্তমান চলি আছোঁ। হয়, আৰু এইদৰে এতিয়া কিছু পৰিমাণে সকাহ পাইছে যিসকল একেবাৰে সাধাৰণ লোক, তেওঁলোকৰ কিছু পৰিমাণ তেওঁলোকৰ সকাহ পোৱা পৰিলক্ষিত হৈছে। মই দেখুৱাইছোঁ ৰাস্তা কাষৰ পথৰ যিবিলাক আগৰ সাধাৰণ যিবিলাক পাণ দোকান আছিলে বা যিখন সাধাৰণ ব্যৱসায়ী আছিলে, তেওঁলোকৰ এতিয়া প্ৰতিষ্ঠানসমূহ লাহে লাহে খোলা পৰিলক্ষিত হৈছে। অৰ্থাৎ যি স্বাভাৱিক আগৰ যি পূৰ্বৰ জীৱন, সেই জীৱন লাহে লাহে ঘূৰি অহা পৰিলক্ষিত হৈছে। আৰু এই ক্ষেত্ৰত যিহেতু আমি বিভিন্ন সময়ত দেখিছিলোঁ যে বহু অসুবিধাত পৰিছিলে, বিশেষকৈ সাধাৰণ যিসকল ব্যৱসায়ী বা মজলীয়া যিখন ব্যৱসায়ী, সেইখন যথেষ্ট অসুবিধাত পৰিছিলে। কিন্তু বৰ্তমান কিছু পৰিমাণে হ'লেও এতিয়া তেওঁলোকৰ বাবে ভাল খবৰ আহিছে। চেলুন আদি যিহেতু খোলা হ'ব। আৰু কাইলৈ ডিব্ৰুগড় টমাছ লাইনত থাকিব। আমি পুনৰ যাওঁ আপোনাৰ কাষলৈ। আৰু ভাস্কৰ আছে আমাৰ সৈতে, জনাব ভাস্কৰে গুৱাহাটী মহানগৰীৰ খবৰ। ভাস্কৰ, আপোনাৰ পৰা জানিব বিচাৰিছোঁ, ইতিমধ্যে পুৱাৰ ভাগত আপুনি জনাইছিল যে চেলুনৰ ভিতৰত কেনেধৰণৰ ব্যৱস্থা তেওঁলোকে লৈছে। আৰু দেখিবলৈ পোৱা গৈছে যে বৰ্তমান জগিঙৰ স্থান বা যিসমূহ যুৱ কেন্দ্ৰ সেইসমূহ খুলি দিয়া হ'ব। গতিকে কি কি ব্যৱস্থা লোৱা হ'ব বা কি কি গাইডলাইনছ দিয়া হৈছে এই অসম চৰকাৰৰ যিখন নিৰ্দেশনা, তাত আপোনাৰ পৰা আৰু অধিক জানিব বিচাৰিছোঁ। নিশ্চয়কৈ মই যিহেতু আচলতে যি হাতীগাঁৱৰ ৰোডৰ আচলতে এখন চিলুনত আছোঁ, প্ৰথমে সেই পৰিৱেশ মই দেখুৱাম। যিহেতু আজিৰে পৰা আচলতে সুদীৰ্ঘ 2.5 মাহৰ অন্তত তেওঁলোকৰ যিসমূহ চেলুন থাকিব বা যিসমূহ পাৰ্লাৰ আছে, সেই চেলুন আৰু পাৰ্লাৰসমূহ কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইন অনুসৰি আচলতে ৰাজ্য চৰকাৰে খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পাছতে কিছু পৰিমাণে হ'লেও যেন সকাহ লাভ কৰিছে এইসকল যিসকল ব্যৱসায়ী, যিসকল চেলুন হওক বা পেয়াৰাৰ লগত জড়িত যিসকল ব্যৱসায়ী, তেওঁলোক যথেষ্ট সকাহ লাভ কৰিছে। মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিহেতু ৰাজধানী মছজিদৰ সমীপৰ এখন
চেলুনৰ মই দৃশ্যাংশ দেখুৱাইছোঁ ইয়াত যিগৰাকী গৰাকী আচলতে তেওঁ সুন্দৰকৈ ইয়াত যিসকল তেওঁলোকৰ কৰ্মচাৰী থাকে প্ৰতিজন কৰ্মচাৰীৰ মুখত আচলতে ফেচ মাস্কৰ পৰা আৰম্ভ কৰি হেণ্ড গ্লভছ ব্যৱহাৰ কৰা হৈছে যিহেতু চৰকাৰী যি নিৰ্দেশনা আছিলে মুখত মাস্ক পিন্ধাটো বাধ্যতামূলক লগতে যি ইয়াত কৰ্মচাৰী থাকিব তেওঁলোকে হেণ্ড গ্লভছৰ পৰা আৰম্ভ কৰি মাস্ক পিন্ধাটো বাধ্যতামূলক তেনে ক্ষেত্ৰত দেখিবলৈ পোৱা আছিল তেওঁ যি গৰাকী সেই ধৰণৰ যি ব্যৱস্থা সেই ব্যৱস্থা গ্ৰহণ কৰিছে ছ'চিয়েল ডিষ্টেঞ্চিংটো চবতকৈ ডাঙৰ বিষয় তেওঁ সেয়া আটাইতকৈ ইয়াত মেইনটেইন কৰা দেখিবলৈ পাইছোঁ মই আচলতে সেই চেলুনৰ গৰাকী আছে মই তেওঁৰ কাষলৈ যাম যিহেতু মই কৈছোঁ ২.৫টা মাহ এটা সুদীৰ্ঘ মাহ আৰু এই সময়ত যথেষ্ট তেওঁ সমস্যাৰ সন্মুখীন হৈছিল তেওঁ যথেষ্ট কৰ্মচাৰী আছে গতিকে সেইসকল কৰ্মচাৰীক তেওঁ নিজাববীয়া পকেটৰ পৰা আচলতে ধন দিব লগা হৈছিল আৰু তেনে ক্ষেত্ৰত যেতিয়া চৰকাৰে এই ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁলোকে কিছু পৰিমাণে হ'লেও সকাহ লাভ কৰিছে আৰু চৰকাৰী নিৰ্দেশনা পালন কৰি আচলতে তেওঁলোকৰ যি চেলুন সেই চেলুন খোলা দেখিবলৈ পাইছোঁ মই পোনে পোনে তেওঁৰ কাষলৈ যাম সুদীৰ্ঘ এটা ২.৫টা মাহ এই ২.৫টা মাহে বন্ধ আছিলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল যথেষ্ট আপোনাৰ কৰ্মচাৰী থাকে বহুকেইজন তেওঁলোকক ভাড়া তেওঁলোকক দৰমহাৰ পৰা আদি কৰি সকলো দিব লগা হৈছিল চৰকাৰী যি ধৰণৰ সিদ্ধান্ত সেই সিদ্ধান্তত কিছু পৰিমাণে নিশ্চয় মানে আমি বহুত ভাল পাইছোঁ সিদ্ধিত তেওঁ আৰু যিবিলাক গাইডলাইনছ গভৰ্ণমেণ্টত আমি সেইটো ফ'ল' কৰি আছোঁ আৰু ভালকৈ ফ'ল' কৰি থাকিম যে মই সেইটোৱে কৰিম যে আৰু কণ্টিনিউ এইটো হৈ থাকক আৰু চৰকাৰী যি নিৰ্দেশনা দিয়া আছে সেই নিৰ্দেশনা মতে ফুল মানে সেইটোৱে একদম সেইটো গাইডলাইনে ফ'ল' কৰি আছোঁ আমি ৰাতিপুৱা আহিলোঁ আপোনাৰ কৰ্মচাৰীসকলক ফেচ মাস্কৰ পৰা আৰম্ভ কৰি তাতকৈ বেছিয়ে আমি ফেচ চিল কেপ চাৱাৰ কেপ হেণ্ড গ্লাভছ ফেচ মাস্ক আৰু আমি এটা এক্সট্ৰা আমাৰ প্ৰত্যেক কাষ্টমাৰৰ তেওঁ যিটো পিন্ধি আহিব ফেচ মাস্ক আমি তেওঁ নহয় আমাৰ ফালৰ পৰা এটাকৈ ফেচ মাস্ক আমি দিয়াত হেৰি কৰিছোঁ চেনিটাইজিঙৰ ব্যৱস্থা কৰা পূৰা চেনিটাইজিং মেচিন পৰ্যন্ত আছে আপোনাৰ এইবিলাক এই সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এয়া এখন চেলুনত আৰু এনেদৰে প্ৰতি মুহূৰ্তত যিহেতু চৰকাৰী যি নিৰ্দেশনা আছে এই নিৰ্দেশনা কৰি এনেদৰে তেওঁলোকে প্ৰতি মুহূৰ্তত চেলুনৰ যি চেনিটাইজ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এয়া সুন্দৰ দৃশ্য আৰু সুন্দৰ এক নিদৰ্শন বুলি ক'ব লাগিব এইগৰাকী ব্যৱসায়ী এই আচলতে এই যিটো এই যি কাৰ্য সঁচাই আচলতে তেওঁ প্ৰতিজন লোককে ইয়াৰ ক্ষেত্ৰত উৎসাহিত কৰিব আৰু সেই দৃশ্যাংশ আমি দেখুৱাইছোঁ পোনপটীয়াকৈ দেখিবলৈ পাই আছে এই মুহূৰ্তত এনেদৰে তেওঁলোকে সকলো ব্যৱস্থা যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰী নিৰ্দেশনা পালনে সেই নিৰ্দেশনা পালন কৰিছে আৰু যিসকল গ্ৰাহক ডাঙৰ বিষয় হৈছে যিসকল গ্ৰাহক ইয়ালৈ আহিব সেই গ্ৰাহকসকলে যিখন ফেচ মাস্ক লগাই আহিব সেই ফেচ মাস্কখন প্ৰথমতে ফেচ মাস্ক লগোৱাৰ ব্যৱস্থা কৰা হৈছে ইতিমধ্যে চেলুনসমূহতো ধন্যবাদ জনাইছোঁ ভাস্কৰ এই দৃশ্য আপুনি দেখুৱালে গুৱাহাটীৰ পৰা আৰু লগতে টমাছলৈ ধন্যবাদ জনাইছোঁ ডিব্ৰুগড় খবৰ জনাৰ বাবে আৰু ইতিমধ্যে আমি জনাইছোঁ যে অসমত আজিৰ পৰা কিছু শিথিল কৰি দিয়া হৈছে এই ক্ষেত্ৰত চেলুন বা পাৰ্লাৰসমূহ খুলিব পাৰিব লগতে যুৱ কেন্দ্ৰ প্ৰাতঃ ভ্ৰমণ কৰিব পাৰিব জগিঙৰ স্থানসমূহ বৰ্তমান খুলি দিয়া হৈছে গতিকে আজিৰ পৰা এটা সুখবৰ সেইসকল লোকলৈ যিসকলে দীৰ্ঘদিন ধৰি নিজৰ চেলুন বা পাৰ্লাৰখন বন্ধ ৰাখিবলগীয়া হৈ আৰ্থিক সংকটৰ মোকাবিলা কৰিবলগীয়া হৈছিল গতিকে এটা সকাহ লাভ কৰিছে সেইসকল ব্যৱসায়ীয়ে আহিছে আন এক ব্ৰেকিং নিউজ দেশত কৰোনাত আক্ৰান্ত সংখ্যা 1,98,706 গৰাকীলৈ বৃদ্ধি পাইছে বৰ্তমানলৈ কৰোনাত মৃত্যু হৈছে 5,598 জন বিগত 24 ঘণ্টাত 204 জনৰ মৃত্যু হৈছে এদিনতে 8,171 জন কৰোনাত আক্ৰান্ত হৈছে পুনৰবাৰ জনাওঁ যে দেশত কৰোনাত আক্ৰান্ত সংখ্যা 1,98,706 গৰাকীলৈ বৃদ্ধি পাইছে বৰ্তমানলৈকে কৰোনাত আক্ৰান্ত হৈছে আৰু মৃত্যু হৈছে 5,598 জন বিগত 24 ঘণ্টাত 204 জনৰ মৃত্যু হোৱাৰ খবৰ আমি লাভ কৰিছোঁ আৰু এদিনতে 8,171 জন কৰোনাত আক্ৰান্ত হৈছে যথেষ্ট চিন্তিত বিষয় যে এটা দিনতে 8,171 জন কৰোনাত আক্ৰান্ত হৈছে সমগ্ৰ দেশজুৰি আৰু এতিয়া আক্ৰান্ত সংখ্যা সমগ্ৰ দেশতে 1,98,706 জনলৈ বৃদ্ধি পাইছে কৰোনা ভাইৰাছৰ মানচিত্ৰত ওদালগুৰি জিলা অন্তৰ্ভুক্ত হোৱাৰ লগে লগে জিলা প্ৰশাসন তৎপৰ হৈ পৰিছে ওদালগুৰি জিলাৰ ভিতৰত 145 জন লোকক টংলা মহাবিদ্যালয় কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছে এই চেণ্টাৰৰ পৰা ইতিমধ্যে 9 জন সংক্ৰমিত লোকক ওদালগুৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে শিৱসাগৰ জিলাৰ ইতিহাস প্ৰসিদ্ধ জয়সাগৰত এগৰাকী ব্যক্তিৰ একক প্ৰচেষ্টাত গঢ়লৈ উঠিছে এটা যাদুঘৰ পাহৰণিৰ বুকুত হেৰাই যোৱা লোকৰ জীৱনৰ বহু সম্পদেৰে চহকী যাদুঘৰটোৰ নাম উত্তৰণ ভাস্কৰ দুলৰ বৰাই জীৱনৰ সঞ্চিত সমস্ত ধনৰাশি ব্যয়েৰে নিৰ্মাণ কৰা যাদুঘৰ উত্তৰ পূবৰ ভিতৰতে বিৰল আৰু ব্যতিক্ৰম দেশত লকডাউন চলি থকাৰ বাবে এই যাদুঘৰটো বন্ধ হৈ আছে কিন্তু এই সময়ছোৱাৰ সদব্যৱহাৰ কৰি দুলৰ বৰুৱাই যাদুঘৰটো ন ৰূপত সজাই তোলাৰ কামত ব্যস্ত হৈ পৰিছে
লকডাউনৰ ভিতৰতে লকডাউনৰ নিৰ্দেশনা উলংঘা কৰি IIT গুৱাহাটীত শ্ৰমিকৰ প্ৰতিবাদ শ্ৰমিকৰ মৰ্যাদা প্ৰদানৰ দাবীৰে সমবেত হ'ল বহু শ্ৰমিক লকডাউনৰ সময়ত নীতিৰ বহিৰ্ভূতভাৱে IIT গুৱাহাটীৰ 100 শ্ৰমিকক কামৰ পৰা উলিয়াই দিয়াক লৈ প্ৰতিবাদ মুখৰ হ'ল ভাৰতীয় মজদুৰ সংঘ প্ৰতিবাদকাৰী অভিযোগ এপ্ৰিল মাহৰ পৰা অসংগঠিত প্ৰতিষ্ঠানৰ শ্ৰমিকসকলৰ দৰমহা বঞ্চিত কৰি প্ৰধানমন্ত্ৰীৰ আহ্বানক অসন্মান জনাইছে IIT গুৱাহাটী বঙাইগাঁৱৰ কৰোনা সংক্ৰমিত লোকৰ নাম উল্লেখ কৰাত বাধা নিষেধ জিলা প্ৰশাসনৰ বঙাইগাঁৱৰ উপায়ুক্ত ডক্টৰ MS লক্ষ্মীপ্ৰিয়াই জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি কোভিড-19 পজিটিভ হোৱা ব্যক্তিৰ পৰিচয় কোনো প্ৰসংগতে ৰাজহুৱাকৈ প্ৰকাশ নকৰিবলৈ আহ্বান জনাইছে উপায়ুক্তগৰাকীয়ে জিলাখনত কাৰ্যালয় সম্পৰ্কীয় যিকোনো কামৰ বাবে এতিয়াৰ পৰা কোভিড আক্ৰান্তৰ নামৰ সলনি BMGN বুলি লিখি ৰোগীৰ তালিকাৰ ক্ৰমিক নম্বৰটোহে উল্লেখ কৰিব লাগিব চিকিৎসা সম্পৰ্কীয় যিকোনো কামৰ বাবে কোভিড আক্ৰান্তৰ নামৰ সলনি চেম্পল ৰেফাৰেল ফৰ্ম নম্বৰ উল্লেখ কৰিব লাগিব কাৰ্বি আংলং জিলাৰ বকলিয়াঘাটস্থিত ৰুকাছেন কলেজত কোৱাৰেণ্টাইন হৈ থকা 24 গৰাকী লোকক সোমবাৰে নিজ নিজ ঘৰলৈ যাবলৈ দিয়া হয় উল্লেখযোগ্য যে বহিৰাজ্যৰ পৰা বকলিয়াঘাট হাওৰাঘাট আৰু লাংহিনৰ মুঠ 55 গৰাকী যুৱকক বকলিয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ত এসপ্তাহ দিন কোৱাৰেণ্টাইন কৰি ৰখা হৈছিল যুৱকসকলক স্বাব পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল যদিও এই পৰ্যন্ত ফলাফল আহি নোপোৱা বুলি যুৱকসকলে জানিবলৈ দিছে সোমবাৰে বিয়লি যুৱকসকলক হোম কোৱাৰেণ্টাইনত থাকিবলৈ কৰ্তৃপক্ষই পৰামৰ্শ দি নিজ নিজ ঘৰলৈ যাবলৈ দিয়ে ৰুকাছেন মহাবিদ্যালয়ত বৰ্তমানেও আৰু 31 জন লোক কোৱাৰেণ্টাইন হৈ আছে বুলি বিভাগীয় কৰ্তৃপক্ষই সদৰি কৰিছে বটদ্ৰৱাত একেদিনাই 3টা পথৰ আধাৰশিলা স্থাপন বিধায়িকা আঙুৰলতা ডেকাৰ অসম দৰ্শন আঁচনিৰ অধীনত আধাৰশিলা স্থাপন কৰিলে পথকেইটাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান সংযোগী পথসমূহৰ উন্নয়নেৰে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াসৰে বিধায়িকাগৰাকীয়ে গ্ৰহণ কৰিলে এই ব্যৱস্থা কেইবা লাখ টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া 3টা গুৰুত্বপূৰ্ণ পথৰ সোমবাৰে নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি হয় ৰাজ্যত শেহতীয়াকৈ সংঘটিত নৃশংস গণপ্ৰহাৰত দুগৰাকীকৈ নিৰীহ লোকৰ মৃত্যু হোৱা ঘটনা কেন্দ্ৰ কৰি তীব্ৰ ভাষাৰে গৰিহণা দিছে বিধায়িকাগৰাকীয়ে লগতে বৰ্ষাৰণ্য দিহিং পাটকা অভয়াৰণ্যৰ সন্দৰ্ভতো বিধায়িকাগৰাকীয়ে এই ক্ষেত্ৰত চৰকাৰে ৰাইজৰ আৰু সমাজৰ ক্ষতি নোহোৱাকৈ একো পদক্ষেপ গ্ৰহণ নকৰে বুলি আশা দিয়ে শোণিতপুৰ ঢেকিয়াজুলিত এটা বৃহৎ গৰু চুৰি চক্ৰই চলাইছে সন্ত্ৰাস নিশা হ'লেই গৰু চুৰে গৃহস্থৰ গোহালিৰ পৰা নিয়ে গৰু যোৱা কেইবাদিনো ধৰি 100 তাতকৈ অধিক গৰু চুৰি হৈছে অঞ্চলটোত পিছে 100 গৰু মাৰিলে বাঘৰো মৰণ এই কথাই যেন ফলিয়ালে নিশা শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি শিঙৰি আৰক্ষী চকীৰ আৰক্ষীয়ে গাঁওবাসীৰ সহযোগত 4টাকৈ গভাই চোৰ আটক কৰিছে শিঙৰি চাপৰি অঞ্চলৰ পৰা যোৱা 10জনীয়া চোৰৰ দলটোৱে 9টাকৈ গৰু চুৰি কৰি নাৱেৰে ব্ৰহ্মপুত্ৰ বুকুৱেদি নিয়াৰ চক্ৰান্ত কৰোঁতেই চাপৰি অঞ্চলৰ লোকে আৰক্ষীক অৱগত কৰে পৰৱৰ্তী খবৰ বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা কৰোনা সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত বিশ্বৰ অন্যান্য দেশসমূহৰ লগতে ভাৰততো ইতিমধ্যে আৰম্ভ হৈছে পঞ্চম পৰ্যায়ৰ লকডাউন এই লকডাউনৰ মাজতে বিভিন্নজনে নিজৰ কৰ্মদক্ষতাৰে ন উদ্ভাৱনেৰে সকলোকে চমকিত কৰি আহিছে লকডাউনৰ মাজতে শিৱসাগৰ অৰ্জুনগুৰিৰ যুৱ উদ্ভাৱক আমিনুদ্দিন আহমেদে উদ্ভাৱন কৰিছে বিশেষ ঔষধি গুণ সম্পন্ন জৈৱিক চাহ অসমীয়া নিৰাময় চাহ নামেৰে নামাকৰণ কৰা এই বিশেষ চাহ সেৱন কৰি 2 বছৰীয়া শিশুৰ পৰা 70 বছৰীয়া লোকেও আধা ঘণ্টা বা 1 ঘণ্টাৰ ভিতৰতে জ্বৰ চৰ্দি কাহ নিমনিয়া ফ্ৰেঞ্জাইটিছ এজমা আদি ৰোগৰ পৰা আৰোগ্য লাভ কৰা বুলি জানিবলৈ দিছে উদ্ভাৱক আমিনুদ্দিন আহমেদে বৈদ্যুতিক ঢেকি ইনফ্ৰাৰেড ৰেলৱে লেভেল ক্ৰছিং ৱাৰ্নিং ডিভাইচ হাতী খেদোৱা যন্ত্ৰ হাই ভল্টেজ প্ৰটেকশ্যন ডিভাইচকে ধৰি 50ৰো অধিক যন্ত্ৰ উদ্ভাৱন কৰা গৰাকী আমিনুল আহমেদক 2007 বৰ্ষত ডুৱেল সিকিউৰিটি এলাৰ্ম উদ্ভাৱন কৰাৰ বাবে ৰাষ্ট্ৰপতি প্ৰয়াত APJ আব্দুল কালামে ৰাষ্ট্ৰীয় বঁটাও প্ৰদান কৰিছিল যুৱ উদ্ভাৱকগৰাকীয়ে প্ৰকৃতিৰ বুকুত পোৱা বিভিন্ন ঔষধি গুণ সম্পন্ন গছৰ ডাল পাত গুটি আৰু শিপা আদিৰ সংমিশ্ৰণ কৰি প্ৰস্তুত কৰিছে বিশেষ চাহ নাম দিয়া হৈছে অসমীয়া নিৰাময় চাহ আচলতে মই গোটেই ঘটনাটো কৈছোঁ ন ট্ৰেক্টৰৰ পাম্পিং পাৱাৰটো কমজোৰ কৰি দিয়ে হুইল গৈ টানি টানি আপোনাৰ যিমান ধন সম্পত্তি আছে চব লাইন গৈ আছে আৰু মানে এতিয়া আপোনালোকে যিটো চাহৰ কথা দেখিছে আপোনাৰ অসমীয়া নিৰাময় চাহ প্ৰথম কথাত মই অসমীয়া শব্দটো এইকাৰণে ইউজ কৰিছোঁ কিয়নো মই চাহটো খাই ধৰি লওক এজমা আপোনাৰ নিউমনিয়া বা আপোনাৰ ফ্ৰেঞ্জাইটিছ সকলোৰে আধা ঘণ্টাৰ ভিতৰত আৰাম পাইছে
যদি কিবা কাৰণে এইটো বৰ্তমান চলি থকা মহামাৰী কৰোণা ৰোগৰ হেৰি হয় তেন্তে হ'লে এই চাহটো হয়তো আপোনাৰ অসমৰ নামটো হেৰি হ'ব পাৰে সেইকাৰণে অসমৰ নামটোৰ লগত সংযোগ কৰিছোঁ দ্বিতীয় চাহটো খাই মই সাংঘাতিক কিছুমান আউটপুট পাইছোঁ ধৰি লওক এজন মানুহ পাইছোঁ পাণবচা তেখেতৰ মাজতে লগ পালোঁ তেওঁক মোৰ পৰা দৰৱ ল'লে লৈ পেলাই খাই তেখেত ৰাতিপুৱা ফোন কৰিছে যে আপোনাৰ চাহটো খোৱাৰ পিছৰ পেলাই গোটেই ৰাতি খালি কফে ওলাই থাকিল ৰাতিপুৱা মই এতিয়া প্ৰায় ক্লিয়াৰ হৈছোঁ তাৰপিছত তাৰ আগতে তেওঁ প্ৰায় 2 মাহ ধৰি তেওঁ ভুগি আছে চিকিৎসা কৰি আছিল তেনেকুৱাতে চেকাৰপাৰ এজন হেৰিয়ে তেখেতে চাহটো খাই মই এজমা ৰোগৰ ক্ষেত্ৰত যে কাম আহিব ভবা নাছিলোঁ তেখেতে খাই আধা ঘণ্টাৰ ভিতৰত ফোন কৰিছে যে আপোনাৰ চাহটো খোৱাৰ লগে লগে মোৰ চাহ নলীটো খোল খাই যোৱাৰ নিচিনা লাগিছে আগতে উশাহ লোৱাৰ কষ্ট হৈছিল এইখিনিৰ পৰা মই এটা সাহস পাইছোঁ যে কৰোণা ভাইৰাছৰ ক্ষেত্ৰত মানে ফাইট কৰিবৰ কাৰণে যুদ্ধ কৰিবৰ কাৰণে মোৰ এই চাহটো এটা কামত আহিব পাৰে আৰু মই বা আমাৰ পৰিয়ালবৰ্গ সকলো আমি কৰোণা ভাইৰাছৰ ৰোগীৰ চিকিৎসাৰ কাৰণে চাহটো দিয়াবলৈ আমি প্ৰস্তুত হৈ আছোঁ বেংগালুৰুৰ পৰা অহা ৰেল যাত্ৰীয়ে বানপীড়িত লোকক ৰেলৰ পৰা খাদ্য বিতৰণ কৰিছে বিধ্বংসী বানৰ বাবে ৰেল পথত আশ্ৰয় লোৱা লোকক চলন্ত ৰেলৰ পৰা খাদ্যৰ টোপোলা দলিয়াই দি সকাহ দিয়ে শ্ৰমিক ৰেলত অহা লোকসকলে এয়া আমি দেখুৱাইছোঁ য'ত আচলতে বেংগালুৰুৰ পৰা আহিছে বানপীড়িত ৰেল যাত্ৰী আৰু তেওঁলোকে বানপীড়িত যিসকল লোক আছে তেওঁলোকে য'ত বৰ্তমান আশ্ৰয় লৈছে তেওঁলোকে ৰেল লাইনৰ দাঁতিত আৰু সেইসকল লোকক কিন্তু এনেদৰে খাদ্য বিতৰণ কৰা পৰিলক্ষিত হৈছে স্বৰাজ্যলৈ ঘূৰি আহিছে যিসকল শ্ৰমিক তেওঁলোকে কিন্তু শ্ৰমিক ৰেলত আহি নিজেই কিছু আৰ্থিক জুৰুলা হৈছে আৰ্থিকভাৱে তাৰপিছতো কিন্তু আন একাংশ লোক যিসকলে বৰ্তমান বানপীড়িত হৈ ৰেলপথৰ দাঁতিত আশ্ৰয় ল'বলগীয়া হৈছে সেইসকল লোকক এনেদৰে খাদ্য সামগ্ৰী যোগান ধৰিছে ৰেলৰ পৰাই এয়া মানৱতাৰ যেন এক দৃশ্য আমি দেখুৱাইছোঁ য'ত এতিয়া যিসকল লোকে বানপীড়িত লোকে নিজৰ ঘৰ বাৰী উটি যোৱাৰ ফলত খাদ্য সংকটত ভুগিছে বা ৰেলৰ দাঁতিত তেওঁলোকে আশ্ৰয় লৈছে সেইসকল লোকক এনেদৰে ৰেলৰ পৰাই কিছু খাদ্য সামগ্ৰী বিতৰণ কৰিছে একাংশ শ্ৰমিকে আনহাতে বিহাৰৰ পৰা মিজোৰামলৈ অহা ৰেল যাত্ৰীক স্থানীয় লোকে খাদ্য যোগান ধৰিছে শ্ৰমিক ৰেল যোগে বিহাৰৰ পৰা আহিছিল বহু শ্ৰমিক মিজোৰামত ৰেলখন ৰখাত স্থানীয় ৰাইজে যোগান ধৰিছে খাদ্য সামগ্ৰী আন এক দৃশ্য আমি দেখুৱাইছোঁ য'ত বিহাৰৰ পৰা মিজোৰামলৈ আহিছে অহা ৰেল যাত্ৰীসকলক স্থানীয় লোকে খাদ্য সামগ্ৰী যোগান ধৰিছে মিজোৰামলৈ অহা ৰেল যাত্ৰীক খাদ্য যোগান ধৰিছে স্থানীয় ৰাইজে এয়া নিজৰ ঘৰৰ পৰা টালি টোপোলা লৈ ওলাই আহিছে এইসকল লোক য'ত এইখন ৰেল শ্ৰমিকসকল আহিছে বিহাৰৰ পৰা বহু শ্ৰমিক আহিছে নিজ গৃহলৈ ঘূৰি আহিছে তাৰপিছতে মিজোৰামত ৰেলখন ৰখোৱাত স্থানীয় ৰাইজে যোগান ধৰিছে খাদ্য সামগ্ৰী কামপুৰৰ পিছত ন অঞ্চললৈ বিয়পিছে নিশাৰী নৈৰ বান বৰকলা নৈ আদি অঞ্চলৰ বহু বিঘা কৃষিভূমি বুঢ়াইছে বানে বিধ্বংসী বহু কৃষক ফচল এতিয়া ধ্বংস হোৱা পৰিলক্ষিত হৈছে বানপানীয়ে জোৰা কৰিছে বৰ্তমান কামপুৰৰ লগতে ক্ষমা কৰিব কামপুৰৰ লগতে অন্য অঞ্চললৈ বৰ্তমান নিশাৰী নৈৰ বান বিয়পি পৰিছে যাৰ ফলত এতিয়া বহু কৃষকৰ কষ্টোপাৰ্জিত যি ফচল আছিল সেয়া বানপানীয়ে বুঢ়াই পেলাইছে যাক লৈ এতিয়া চিন্তিত হৈ পৰিছে কৃষকসকল যে এটা বছৰৰ বাবে তেওঁলোকে যি ধান খেতি কৰিছে সেয়া ধান খেতি এতিয়া বুঢ়াই পেলোৱাৰ ফলতে তেওঁলোকে এমুঠি অনাৰ বাবে এতিয়া হাহাকাৰ কৰিব লাগিব বহু কৃষকৰ কষ্ট উপাৰ্জিত ফচল এতিয়া পানীৰ তলত পৰিছে যাক লৈ এতিয়া উপায়হীন হৈছে এইসকল কৃষক আমি অধিক খবৰ লাভ কৰিম আমাৰ নীলোৎপলৰ পৰা নগাঁৱৰ সাংবাদিক নীলোৎপল আপুনি জনাওক যে বৰ্তমান ন অঞ্চললৈ যিহেতু নিশাৰী নৈৰ বান বিয়পি পৰিছে যাৰ ফলত বৰ্তমান বৰকলা নৈ আদি অঞ্চলৰ বহু বিঘা কৃষিভূমি বুৰ গৈছে বানপানীত কি অৱস্থা হৈছে বৰ্তমান কৃষকসকলৰ কেনেধৰণৰ দুৰৱস্থাৰ মোকাবিলা কৰিবলগীয়া হৈছে সকল কৃষকে নিশ্চয় ৰশ্মিতা এটা ক'ব লাগিব যি বিধ্বংসী বান আহিছে 2004 বৰ্ষৰ পিছত সেই বানে কিন্তু বৰ্তমান কেৱল মাত্ৰ কামপুৰ নহয় কামপুৰৰ লগতে কাষৰীয়া যি বৰকলা হওক নৈ হওক এইসমূহ অঞ্চলত যথেষ্ট বৰ্তমান দেখিবলৈ পোৱা গৈছে যে সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু এটা ক'ব লাগিব ইতিমধ্যে 3জনকৈ লোকৰ মৃত্যু হৈছে মই দেখুৱাইছোঁ এখন কৃষিভূমি দেখুৱাইছোঁ বৰ্তমান সম্পূৰ্ণভাৱে পানীৰ তলত এয়া যে কৃষিভূমি কোনো চিন মুকাম নাইকিয়া হৈছে ইয়াত যথেষ্ট সংখ্যক মীন খেতিয়কৰ ইয়াত ফিচাৰীও আছে সেইসমূহ ফিচাৰী সম্পূৰ্ণ পানীত বুৰ গৈছে আৰু মই দেখুৱাইছোঁ এখন আমি য'ত উপস্থিত আছোঁ এইখন যিখন গাঁৱত উপস্থিত আছোঁ এইখন গাঁৱৰ কৃষকৰ বৰ্তমান সম্পূৰ্ণৰূপে যি খেতি
খেতি ভূমি সকলো বৰ্তমান বানত ভুৰ গৈছে আৰু আমি বৰ্তমান ইয়াৰ পৰা পূৰ্বতীয়াভাৱে দেখুৱাই আছোঁ আমি ইয়াৰ যি স্থানীয় লোক আছে তেওঁলোকৰ পৰা জানিব চেষ্টা কৰোঁ আপোনালোকৰ খেতি বাতি সম্পূৰ্ণৰূপে ইয়াত পানীত ভুৰ গৈছে পহিলা প্ৰথম বাৰিষাতে আমাৰ ইয়াত বৰষুণ আহিলে বানপীড়িত অঞ্চল হয় প্ৰত্যেক বছৰে মানে আমাক বানপানীয়ে বৰষুণ দিয়াৰ লগে লগে বানপানী ভৰি পৰাৰ লগে লগে আমাৰ ইয়াত বিভিন্ন ধৰণে খেতি বাতি আমি কৰিব নোৱাৰা হওঁ বিগত যোৱা বছৰো এনেকুৱা হৈ পেলাই আমি গোটেই গাঁও অঞ্চল মানে পানীত ডুবিবলগীয়া হৈছে বৰ্তমান আমাৰ এইটো এটা ধৰ্মীয় অনুষ্ঠান এটা আছে মানে কালিকা থান বুলি কয় মা কালী থানলৈ বিভিন্ন ধৰণৰ মানুহ অঞ্চলৰ মানে আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ প্ৰত্যেক মানে আমি ৰহা সমষ্টিৰ অন্তৰ্গত পৰোঁ এই সমষ্টি মানে কোনো ধৰণৰ ৰাজ সাহায্য আহিলে আমি চৰকাৰ বা কোনো ধৰণৰ বানপীড়িত অঞ্চলৰ মানুহে সাহায্য আমি নাপাওঁ নাই এইবাৰ একো পোৱা নাই বৰ্তমান লকডাউনতো আমি তেনেধৰণে সাহায্য যিখিনি পাব লাগিছিল সেইখিনি আমাৰ এইখিনি বহুত দুখীয়া কৰি হাজিৰা কৰি কৰা মানুহ হয় কিন্তু চৰকাৰে যিটো চাউল দিছিলে সেই চাউলটো পোৱা গৈছে বাকী মানে বানপীড়িত অঞ্চলৰ হিচাপে আমি বানৰ যিটো সাহায্য পাব লাগে এই সাহায্যখিনি আমি পোৱা নাই এতিয়া বৰ্তমান দিবেশ্বৰ ছাৰ বৰ্তমান এতিয়ালৈকে আমাৰ ইয়ালৈ অহা নাই বানপীড়িত অঞ্চলত মানে কি আমাৰ বৰ্তমান এইখিনি কালিকা থানা অঞ্চলত যিখিনি আমি বৰকোলাৰ পৰা ধৰি পেলাই দক্ষিণপাট অঞ্চল বালিগাঁও অঞ্চল এইখিনি আমাৰ এখন কছাৰী সীমাই বিল আছে আৰু লগতে আমাৰ যিখিনি মানুহে মানে মীন পালন কৰি পেলাই খাই ফিচাৰী আছিলে ফিচাৰীখিনিও মানে পানীত ডুবিবলগীয়া হয় বৰ্তমান মাছ চাছ ইয়াত মানে আমি একো কৰিব নোৱাৰোঁ বৰ্তমান আমাৰ যিখিনি মানুহে গাঁওখনৰ মানে বালিগাঁও বুলি কয় মই এটা কথা ক'ব লাগিব যে এইখন হৈছে এখন অসমীয়া মুছলমান যিখন পুৰণি গাঁও ঐতিহ্যমণ্ডিত গাঁও এখন বালিগাঁও আৰু বালিগাঁৱৰ ৰাইজৰ অৱস্থা নাইকিয়া হৈছে বাইদেউ আপোনাৰ ঘৰ বাৰী পানীত বুৰ গৈছে একেবাৰে তাৰমানে আৰু সোমাব নোৱাৰা হৈছোঁ কেঁচু কুমতি ইফালে আৰু একে অন্যান্য হেৰি তাৰমানে আমি সিবাৰো এতিয়া পানী আহিল একো এটা নেপালোৱে আৰু এইবাৰো এতিয়া পানী আহিছে তাৰমানে একো খেতি পথাৰটো খেতিটো এনেও বৰবাদ হৈছে আৰু তাৰ অনুসৰি তাৰমানে একো বস্তুৱে পোৱা নাই এতিয়া খালি বাৰে বাৰে খালি পানী সোমাই থাকে ঘৰৰ ভিতৰত এতিয়াও চাওক আপোনালোকে নীলোৎপল এই মুহূৰ্তলৈকে কোনো ধৰণৰ সাহায্য তেওঁলোকে লাভ কৰা নাই আৰু যাৰ ফলত এতিয়া বানত বুৰ গৈছে নতুন নতুন অঞ্চল আৰু বহু কষ্টৰে তেওঁলোকে যি ফচল উৎপাদন কৰিছে সেয়া বৰ্তমান পানীৰ তলত পৰৱৰ্তী খবৰ কৰোনা ধুমুহা বানপানীৰ পিছত এতিয়া বন্যহস্তীৰ আতংক দুধ নৈৰ ওপৰতলা নতুন বস্তিত নিশা কেইবা ঘণ্টা ধৰি উপদ্ৰৱ চলাই বন্যহস্তীৰ এটা চাকে বনাঞ্চলৰ পৰা ওলাই আহি গাঁওখনৰ প্ৰৱেশ কৰিয়ে এফালৰ পৰা আক্ৰমণ চলাই যায় গাঁওখনত যাৰ ফলত কেইবাটাও বাসগৃহ ভাঙি তছনছ কৰাৰ লগতে সামগ্ৰীৰ ক্ষতিসাধন হয় অকল ঘৰ ভঙাই নহয় হাতীৰ গছকত দুটাকৈ গাহৰি কুকুৰাও নিহত হয় ভঁৰালৰ ধান আৰু চাউল খাই তহিলং কৰে হাতীৰ জাকটোৱে গাঁওখনৰ প্ৰৱেশ কৰি বন্যহস্তীৰ জাকটোৱে 5 ঘণ্টাতকৈ অধিক তাণ্ডৱ চলায় এই সন্দৰ্ভত অধিক তথ্য লাভ কৰিম অৰূপ নাথৰ পৰা ফালে কৰোনা মহামাৰীৰ সন্ত্ৰাস আনফালে বানপানীৰ সংহাৰীৰ ৰূপ তাৰ মাজতে ভোটৰ ওপৰত দানৱ পৰা দি দুধনৈবাসীৰ নিদ্ৰাহৰণ কৰিছে এজাক বন্য হস্তীয়ে আৰু আমি নিতৌ বাতৰি সম্প্ৰচাৰ কৰি আছোঁ যে দুধনৈ অঞ্চলৰ বিভিন্ন গাঁৱত কি ধৰণে বন্য হস্তীয়ে সন্ত্ৰাস চলাই আছে আৰু তাৰ ফলস্বৰূপে যোৱা নিশাও ওপৰতলা যি খাৰা অঞ্চলত এটা বৃহৎ হাতীৰ জাকে উপদ্ৰৱ চলাই তছনছ কৰিলে বহু বাসগৃহ বহু ইতিমধ্যে পশুধনৰো মৃত্যুমুখত পৰিলে বহু পশুধন ইতিমধ্যে গছকি নিহত কৰিছে হাতীৰ জাকটোৱে আৰু হাতীৰ জাকটো কিমান হিংস্ৰ আছিলে কিমান হিংস্ৰ আচলতে তেখেতসকলে ইয়াতে উপদ্ৰৱ চলাইছিলে সেয়া মোৰ সতীৰ্থই দেখুৱাব এয়া হৈছে দৃশ্য ঘৰৰ ভিতৰত যিবোৰ সামগ্ৰী আছিলে সকলো সামগ্ৰী ইতিমধ্যে ভাঙি তছনছ হৈ গৈছিলে যি পাইছে সেয়াই শেষ কৰি গৈছে মই বিশেষকৈ ক'ম যে গাহৰি কেইবাটাও গাহৰি পশুধন গছকি মৃত্যুমুখত পৰিছে কুকুৰা আছিলে কুকুৰা ভাঙি গছকি মাৰি পেলাইছে আৰু তাৰ সমান্তৰভাৱে এয়া পৰিৱেশ দেখিছে আপোনালোকে এনেকুৱা ধৰণৰ প্ৰায় 5টা পৰিয়ালৰ বাসগৃহ ভাঙি তছনছ কৰিছে আৰু কিমান হিংস্ৰ আছিলে হাতীৰ জাকটো প্ৰায় 3 ঘণ্টা ধৰি এইটো অঞ্চলতে উপদ্ৰৱ চলাই আছিলে শেষত বন বিভাগৰ দলে আহি হাতীৰ জাকটোক খেদিবৰ কাৰণে চেষ্টা কৰিছিলে বা খেদিবৰ কাৰণে প্ৰয়াস কৰিছিলে আৰু তাৰপিছতে হাতীৰ জাকটো ইয়াৰ পৰা গুচি গৈছিলে কিন্তু তাৰ গুচি যোৱাৰ আগে কিন্তু এই যিটো অঞ্চল যিখন গাঁও আছে সেই গাঁওখন কিন্তু সম্পূৰ্ণৰূপে তছনছ কৰি থৈ গ'ল স্থানীয় এই যিসকল লোক আছে তেখেতসকলৰ পৰা কিছু কথা জানিব বিচাৰিম কি ক'ব বাইদেউ কেইটামান বজাত আহিছিলে কি ক্ষতি কৰিলে আপোনালোকৰ কেইটামান মানে 10টামান বজাত আহিছিলে তাৰপিছত মানে 2টামান বজালৈকে আছে আৰু গাহৰি 2টা মাৰিলে মুৰ্গী মানে কুকুৰা কেইটামান আছিলে এইটো চব মৰিছে এতিয়া বাচন বৰ্তনটো গোটেই নায়েই মোৰ চাউল পাত এইবিলাক নাই গেছ টেছ চব মানে গোটেই ভাঙিছে আৰু একোৱেই নাই ৰাতি মানে এই কিবা আমাৰ ফৰেষ্টাৰে আহিছিল ফৰেষ্টাৰে আহি মানে
হেডলাইন